4 মে দুপৰীয়া 2 বজাত জালুকবাৰীৰ পৰা আমি চেৰাপুঞ্জী অভিমুখে যাত্ৰা কৰিলোঁ। এটা কথা কিন্তু ক'ব লাগিব, আজিকালি নতুন নতুন ফ্লাইঅভাৰ কেইখনৰ বাবে 10-15 মিনিটৰ ভিতৰতে জালুকবাৰীৰ পৰা খানাপাৰা পাই যায়। বিশেষ যান-জঁট আমি নাপালোঁ বাবে কম সময়ৰ ভিতৰতে যোৰাবাট পাৰ হৈ মেঘালয়ৰ পাহাৰৰ মাজত সোমাই পৰিলোঁ। চাৰিওফালে সেউজীয়া। একা বেকা বাটেৰে আমি বহুদূৰ গৈ গৈ অৱশেষত সন্ধিয়া 4:30 মান বজাত বৰাপানী পালোঁ। বৰাপানীত দলঙৰ কাম চলি আছে বাবে অলপ যান-জঁট পালোঁ। প্ৰায় 15-20 মিনিটমান সময় আমি ইয়াত ৰ'ব লগা হ'ল। কিছু সময় পাছত আকৌ আমি যাত্ৰা আৰম্ভ কৰিলোঁ। লাহে লাহে শ্বিলঙৰ মায়াবী পৰিৱেশত আমি সোমাই পৰিলোঁ। শ্বিলঙলৈ আৰু বেছি সময় নাই। আমি গাড়ীত বহু পুৰণি গীত শুনি হাঁহি ধেমালিৰ মাজেৰে সময়বোৰ পাৰ কৰি অৱশেষত সন্ধিয়া 5:30 মান বজাত শ্বিলং টাউন পালোহি। যিহেতু আমাৰ ডেষ্টিনেশ্যন চেৰাপুঞ্জী, ইফালে সন্ধিয়া নামি আহিছে, যাবলৈ আৰু বহুদূৰ। অলপ অলপ শীতৰ আচ্ছাদন, গতিকে আমি শ্বিলঙত ৰৈ সময় নষ্ট নকৰিলোঁ। শ্বিলং টাউনখন গাড়ীৰ পৰাই গ্লাছখন খুলি চাই আমি কিছু সময় পাছত চেৰাপুঞ্জীৰ পথটোৰে যাত্ৰা কৰিবলৈ ধৰিলোঁ। চেৰাপুঞ্জী অভিমুখে যিমানেই আমি আগবাঢ়ি আছোঁ, সিমানেই যেন শীত নামি আহিছে। কিবা এক ভাল লগা শিহৰণ। সঁচাই আমাৰ সকলোৰে বৰ ভাল লাগিছে মনবোৰ, কাৰণ আমি আহিছোঁৱে কিছু সময় শীতত বিলীন হ'বলৈ, জীৱনটো জীপাল কৰিবলৈ। সময়বোৰ এনেকৈ গৈ থাকিল। বহু সময় যাত্ৰা কৰাৰ পাছত আহি আমি সকলোৰে পচন্দৰ চিনাকি ঠাই মেগী পইণ্টত কিছু সময় ৰ'লোঁ। সকলোৱে একাপ চাহ আৰু মেগীৰ সোৱাদ ল'লোঁ। লগতে আমি ঠাণ্ডাৰ কাপোৰো পিন্ধি ল'লোঁ। পৰিৱেশটোৱে জীৱনটোক কিছু সময় ৰঙীন কৰি তুলিলে আমাৰ। আমি ভাবি অহা মতে, আমি আশা কৰা ধৰণেৰে যেন সকলোবোৰ। যদিও মেগী পইণ্টটো বৰ ভাল লগা, কিন্তু আমাৰ আৰু যিহেতু যাবলগীয়া আছে কিছু দূৰ, গতিকে আমি বেছি সময় নৰৈ আকৌ চেৰাপুঞ্জী অভিমুখে যাত্ৰা কৰিলোঁ। কিছু দূৰ যোৱাৰ পাছত আমি প্ৰায় নিশা 8 মান বজাত চেৰাপুঞ্জী টাউনত উপস্থিত হ'লোঁ। চেৰাপুঞ্জী সঁচাই যেন কিবা এক ভাল লগা। আমি আহি পোৱাৰ লগে লগে বৰষুণ। অৱশ্যে চেৰাপুঞ্জীত বৰষুণ অৱধাৰিত। তুষাৰপাতৰ দৰে বৃষ্টিবোৰ যেন পৰিয়েই থাকে। তাত গৰম পৰিৱেশ কোনোদিনে নাথাকে। ঘৰবোৰ, হোটেলবোৰত ফেনৰ কোনো ব্যৱস্থাই নাই। আমি থকা হোটেলখনতো সেই একেই পৰিৱেশ। দ্বিতীয় দিন। ৰাতিপুৱাই সকলোৱে সোনকালে উঠি গা পা ধুই আমি সাজু হ'লোঁ, কিয়নো আজিয়ে আমি কম সময়ৰ ভিতৰতে যিমানখিনি পাৰোঁ পৰ্যটনস্থলীবোৰ চাব লাগিব। অৱশ্যে আমি এটা কথা ভাবি গৈছিলোঁ, বৰ্তমান সময়ত যিহেতু চেৰাপুঞ্জীৰ বিষয়ে নজনা কোনো ব্যক্তি নাই, অথবা চেৰাপুঞ্জী ফুৰিবলৈ নহা লোকো বহুতে কম হ'ব। প্ৰায়বোৰেই পৰ্যটনস্থলীবোৰ জানেই। সেয়েহে আমি এইবাৰ অলপ পৃথক ঠাইবোৰ চাবলৈ মন কৰিলোঁ। আমাৰ গাড়ীখনৰ চালক দাদাজনে এই ক্ষেত্ৰত আমাক সহায় কৰিলে। তেখেতে ক'লে, মই যিমানখিনি পাৰোঁ আগেয়ে বহুতে নোযোৱা জেগাবোৰ তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সেইমতে যেন আমি আগবাঢ়িলোঁ। পাহাৰ, সেউজীয়া মেঘ, কুঁৱলী, বৰষুণৰ পৰশেৰে চেৰাপুঞ্জীৰ টাউনৰ পৰা প্ৰায় 10-15 কিলোমিটাৰমান দূৰত আমি উপস্থিত হ'লোহি এটা ধুনীয়া ঠাই। পানীবোৰ নীল সেউজ বৰণীয়া, ডাউকীৰ যিটো পৰিৱেশ, সেয়াই যেন ইয়াতো। এখন ধুনীয়া দলং, তাতে আমি কিছু সময় ৰ'লোঁ, ফটো তুলিলোঁ, ভিডিঅ' কৰিলোঁ আৰু অলপ সময় পাৰ কৰি আমি গাড়ীত বহি ল'লোঁ। ইফালে ধাৰাসাৰ বৃষ্টি নামিবলৈ ধৰিলে।
আপোনালোকে নিজে কওকচোন এই ঠাইখিনিৰ নাম কি হ'ব পাৰে। যিসকলে জানে কমেণ্ট কৰি আমাক জনাবচোন। তাৰ পাছত আমি আকৌ এটা ধুনীয়া ৱাটাৰফল চাবলৈ যাব লাগিব। কিনৰিম বৰ ধুনীয়া এটা ৱাটাৰফলছ। হয়তো বহুতে নাজানে, বহুতে দেখা নাই এই ৱাটাৰফলছটো। কি ধুনীয়া চাওকচোন, দেহ মন জোৰ পৰি যোৱা দৃশ্য। আমি কিছু সময় উপভোগ কৰি আকৌ অন্য এখন ঠাইলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। ইয়াৰ পাছতে আমি চেৰাপুঞ্জীৰ অন্যতম মায়াময় সকলোৰে প্ৰিয় চেৰাপুঞ্জী মানেই ছেভেন ছিষ্টাৰ টুৰিজিম পইণ্ট ধুনীয়াকৈ উপভোগ কৰিলোঁ। ভাল লগা কথাটো এয়াই যে জীৱনত প্ৰথমবাৰ ৰামধেনু আমি তলত দেখিলোঁ। সদায় আমি আকাশত ৰামধেনু দেখিবলৈ পাওঁ, কিন্তু ইয়াতে আমি তলত দেখিলোঁ। মানে আমি কিমান ওপৰত আছোঁ কল্পনা কৰকচোন। আমাৰ মন উৎফুল্লিত হৈ পৰিল আনন্দতে। সঁচাই কিবা এটা ভাল লগা। ইয়াৰ পাছত আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ ধুনীয়া এখনি ঠাইলৈ, মাউচমাই কেভ। নিশ্চয় আপোনালোকে বহুতেই এই কেভটোৰ কথা জানে আৰু হয়তো বহুতে নাজানে। এটি আচৰিত আৰু ভয় লগা কেভ এইটো। আপোনালোকে এই দৃশ্যটো চাওকচোন, তাতেই অনুমান কৰিব পাৰি। একেবাৰে সৰু সৰু ৰাস্তা, বহি বহি আপুনি ৰাস্তাবোৰ পাৰ হ'ব লাগে। থিয় দিলেই আপোনাৰ মূৰত ভয়ংকৰ আঘাত হ'ব পাৰে। আমি সকলোৱে বহু সাৱধানেৰে আগবাঢ়িলোঁ। ইফালে প্ৰখৰ বৃষ্টি, চিনেমাত দেখা কিছুমান ঘটনা আমাৰ মনত পৰি গ'ল। কেভটোৰ ভিতৰত মহাৰাষ্ট্ৰ, ৰাজস্থান, কেৰালা, পশ্চিমবংগ, বেংগালুৰু, অসম, মেঘালয়কে ধৰি আৰু বহু পৰ্যটক আছিল। কিবা এটা ভাল লাগিছিল আমাৰ সকলোৰে। প্ৰায় 20-30 মিনিটমানৰ পাছত আমি কেভটোৰ পৰা ওলাই আহিলোঁ। প্ৰথমে যিমান ভয় লাগিছিল, কেভটোৰ পৰা ওলাই অহাৰ পাছত আমি কিন্তু বৰ ভাল পাইছিলোঁ। জীৱনত এটা বিশেষ অভিজ্ঞতা আমি পাইছিলোঁ। সময়বোৰ লাহে লাহে পাৰ হৈ আছে। আমি সকলো ঘৰলৈ আহিব লাগিব। ইফালে গোটেই দিনটো বৰষুণ। আমি তিতিয়ে বহু ঠাই উপভোগ কৰিলোঁ। আবেলি হৈ আহিছে। চেৰাপুঞ্জীত যিহেতু 4-5 বাজিলেই পৰ্যটনস্থলীবোৰ বন্ধ হৈয়ে যায়, গতিকে আমি আৰু এইবাৰ বেছি ঠাইত যাব নোৱাৰিম। সেয়েহে আমি একেবাৰে শেষৰটো টুৰিজিম পইণ্ট চাবলৈ ওলালোঁ। অৱশ্যে আমি যোৱা প্ৰতিটো পৰ্যটনস্থলী দূৰে দূৰে। আমাৰ লক্ষ্য আছিলে কিছু বিশেষ স্থানত যোৱা, যিবোৰ ঠাই বহুতে হয়তো গমেই পোৱা নাই। শেষৰটো পইণ্টলৈ যাত্ৰা আমি আৰম্ভ কৰিলোঁ। মেঘালয়ৰ আটাইতকৈ ধুনীয়া ৱাটাৰফলছ নহ-কালিকাইলৈ আমি যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া চাওক, মেঘ সেউজীয়া, বৰষুণ শীতৰ, কি যে এক মহা মিলন। সৌ ৱাটাৰফলছটো চাওকচোন, কি যে ধুনীয়া। আপুনিও নিশ্চয় সুখী হৈছে এই দৃশ্যটো দেখি। সঁচাই এয়াই যেন প্ৰকৃতি, এয়াই যেন শৰৎতুল্য। জীৱনক কিছু সময় জীপাল কৰি তোলে এই পৰিৱেশে। লাহে লাহে মেঘ কুঁৱলীয়ে আগুচি ধৰিলে সমগ্ৰ অঞ্চলটো। আমি ওচৰৰ মানুহখিনিয়ে কাকো স্পষ্টকৈ নেদেখা হ'লোঁ। কি যে এক শিহৰণ, সঁচাই ভাল লগা। আমি সুখতে সকলোৱে চিঞৰি উঠিলোঁ। আমি আচলতে এই তৃপ্তিটো পাবলৈ চেৰাপুঞ্জীলৈ আহিছিলোঁ, যিটো আমি সুন্দৰকৈ পালোঁ। সেয়েহে আমাৰ মনটো সঁচাকৈ ভাল লাগিল। লাহে লাহে সন্ধিয়া নামি আহিছে, গতিকে আমি আৰু বেছি সময় পলম নকৰোঁ। আমাৰ ভোকো লাগিছে সকলোৰে, গতিকে আমি এতিয়া কিবা এটা খাব লাগে আৰু গুৱাহাটী অভিমুখে আমাৰ যাত্ৰা আৰম্ভ কৰিব লাগে। এনেকৈয়ে আমি এইবাৰৰ চেৰাপুঞ্জী যাত্ৰা সমাপ্ত কৰিলোঁ। সঁচাই কিবা এটা ভাল লগা অভিজ্ঞতা হ'ল আমাৰ। চেৰাপুঞ্জীত আৰু বহু ধুনীয়া ধুনীয়া ঠাই আছে। সেই ঠাইবোৰ চাবলৈ অদূৰ ভৱিষ্যতে আমি আকৌ চেৰাপুঞ্জীলৈ যাম। শেষত এটাই কথা সকলোকে কওঁ, দুদিনীয়া জীৱন আমাৰ। হাই কাজিয়া, কাৰোবাৰ জীৱনৰ লগত খেলা ধূলা, কাৰোবাক ধ্বংস কৰা, আনৰ কথা ভাবি সময় নষ্ট কৰা,
লোভ ক্ৰোধ হিংসা এই সকলো বাদ দি নিজৰ জীৱনটোক প্ৰকৃতাৰ্থত সুখী কৰিবলৈ কিছু সময় জীৱনটোক জীপাল কৰিবলৈ চেৰাপুঞ্জীয়ে নহয় ভাৰত তথা দেশ বিদেশৰ বিভিন্ন ঠাই আপোনাৰ উপাৰ্জন অনুসৰি আপুনি উপভোগ কৰিব মাজে মাজে সঁচাই আপুনি সুখী হ'ব। এয়াই আছিল আমাৰ চেৰাপুঞ্জী যাত্ৰা। আপোনালোকে নিশ্চয় আমাৰ এই অনুষ্ঠানটো উপভোগ কৰি ভাল পাব। আপোনালোকৰ যদি কিবা কথা ক'ব লাগে বা আমাৰ অনুষ্ঠানটো চাই যদি আপোনালোকে ভাল পাইছে তেন্তে আমাক কমেণ্ট যোগে জনাব পাৰে। সকলোকে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ।